ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ এই চেপ্টাৰ 5 পঢ়ি আছোঁ আমি। তাই আজি সপ্তমটো খণ্ড একেবাৰে সহজ চেপ্টাৰ এটা আমি আৰম্ভ কৰিছোঁ। আচলতে তোমালোকক যাতে এই ভিডিঅ'বোৰ চাই আমনি নালাগে তাৰ বাবে এটা প্ৰস্তুত কৰিছোঁ। সহজ চেপ্টাৰ এটা আৰম্ভ কৰি বাছি লৈছোঁ। আৰু কিছুমান চেপ্টাৰ থাকে যিবোৰ এনেকৈ ভিডিঅ'ত পঢ়াতকৈ ক্লাছৰুমৰ ভিতৰত পঢ়িলে তাৰমানে বেছি ভালকৈ বুজি পোৱা যায় বুলি ভাবোঁ। সেইকাৰণে সেই কিছুমান চেপ্টাৰ মই মাজৰ পৰা বাদ দি অলপ পিছৰ চেপ্টাৰ এটা লৈছোঁ। আচ্ছা, ঠিক আছে। কিন্তু দেখিবলৈ পাইছোঁ সকলোৱে ভালকৈ ভিডিঅ'বোৰ চোৱা নাই, গতিকে যিবোৰ ভাল লক্ষণ নহয় আচলতে, কাৰণ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী হিচাপে আৰু যি পৰীক্ষা পদ্ধতি যিটো অলপ সলনি হ'ব এইবাৰ, গতিকে একেবাৰে ভালকৈ গোটেইকেইজনে ভিডিঅ' চাই মেলি ভালকৈ তাৰমানে নিজে প্ৰস্তুত হৈ গৈ থকাটো মই বেছি লাভদায়ক বুলি ভাবোঁ। ইয়াত দিয়া আছে, আজি পঢ়িম আমি সমান্তৰ প্ৰগতিৰ এনটা পদৰ যোগফল। আমি পঢ়িছিলোঁ কি হ'ব, আমাৰ দুটা সূত্ৰ আছিল যে সমান্তৰ প্ৰগতিৰ এনটা পদৰ যোগফল Sn = n/2 * twice a plus n-1 * d আছিল। আৰু এটা কি আছিল আমাৰ Sn = n/2 * a plus an এনেকুৱা আছে। গতিকে কি হ'ব, আমি ক'ত কোনটো ব্যৱহাৰ কৰিবলৈ সেইটো চাম। আমাক এনে দেখিবলৈ সহজ এইটো লাগিছে। ইয়াত কি আছে, n মানে n জানিব লাগিব, মানে কেইটা পদ, 11টা পদ। a জানিব লাগিব, প্ৰথম পদ দিয়া আছে, an জানিব লাগিব, nতম পদ ইয়াত দিয়া হোৱা নাই। গতিকে সেইটোতকৈ আমি এইবাৰ এইটোৰ ক্ষেত্ৰত এইটো আমি সূত্ৰ ব্যৱহাৰ কৰিম। n মানে ইয়াত লিখি ল'ব লাগিব, কিন্তু দিয়া আছে ইয়াত লিখি ল'ব লাগিব, দিয়া আছে n = 11, a = 1/, এইটো কি হ'ব 15। আচ্ছা, লিখি লওঁ, এইটোৰ প্ৰয়োজন নাই। গতিকে দিয়া আছে a = 1/15, d = a2 - a1 = a2 মানে 1/12 - 1/15 লসাগু কিমান, দুটা কৰি দিম, 12 × 15, 12 × 15 ওপৰত কিমান থাকিল, 1 × 15 মানে 15 - 1 × 12 মানে 12, বিয়োগ কৰিলে 3 হ'ব, 3/12 × 15। ইয়াক 3ৰে ইয়াক কেইবাৰ 4বাৰ হৈ যাব, ওপৰত 1 থাকিব। গতিকে 15 × 4 মানে 60, ওপৰত থাকিব 1/60। গতিকে n ৰ মান পাতিলোঁ 11 / 2, 2 × a ৰ মান পাতিলোঁ 1/15, এইটো প্লাছ n মানে আকৌ 11 - 1 * d মানে 1/60 ব্ৰেকেট ক্লোজ, 11/2, 2 × 1, 2ৰ তলত কিমান থাকে, 1 থাকে। গতিকে 2 পূৰণ 1 মানে 2 × 2, 1 পূৰণ 15 মানে 15 প্লাছ 11 পৰা 1 গ'লে 10 পূৰণ 1/60, তলত 0 ওপৰত 0 কেনসেল কৰ। কেতিয়া যাব, মাজত পূৰণ চিন আছে সেইকাৰণে কেনসেল কৰ। ইয়াত যদি 20 থাকিলে তেতিয়াহ'লে এইটো 0 কেনসেল নাযায় আকৌ দেই। আচ্ছা, গতিকে এনেকুৱা ধৰণৰ কথা আহিল 11/2, ইয়াত কিমান থাকিল 2/15 প্লাছ 1 পূৰণ 1, 1 × 1 তলত থাকিল 6। গতিকে আমি ইয়াৰ যোগফলটো এতিয়া উলিয়াই ল'ব লাগিব। 11/2 * এতিয়া ইয়াত থাকিল 15 পূৰণ 6, 15 পূৰণ 6 ওপৰত থাকিল 2 পূৰণ 6 মানে 12 যোগ 1 পূৰণ 15 মানে 15, ঠিক আছে, ইকুৱেল টু 11/2 * 11 যোগ 12 যোগ 15 মানে 27 হ'ব, ডিভাইডেড বাই 15 × 6। এতিয়া চোৱা সকলোখিনি কি আহিল, পূৰণ চিনি আহিল। গতিকে আমাক পূৰণ হৰণ কৰা তেতিয়া সুবিধা হ'ব। কেনেকৈ, 3ৰে যাব ইয়াক 9 বাৰ, 3ৰে যাব ইয়াক 2 বাৰ, আকৌ 3ৰে যাব ইয়াক 3 বাৰ, 3ৰে যাব ইয়াক 5 বাৰ। এতিয়া আমাৰ কি আহিল, সহজ হৈ গৈ আছে। 2 পূৰণ 15 মানে 2 পূৰণ 5 মানে 10 পূৰণ এইটো 2 আছে, 11 পূৰণ 3 মানে 33, ঠিক আছে, ইকুৱেল টু 2ৰে 33ক কেইবাৰ যাব হৰণ কৰিব লাগিব, 2ৰে 33ক হৰণ কৰিলে পাবা 16.5 ডিভাইডেড বাই 10।
তে 10 ৰে হৰণ কৰা মানে 10 কি আছে একৰ পিছত এটা শূন্য গতিকে এক ঘৰ বাওঁ ফালে যাব দশমিক 1.65 হৈ যাব যেটো আমি ফাৰ্স্ট চেপ্টাৰত পঢ়িছো গতিকে মান কিমান হ'ল গুটেকিটা যোগফল 1.65 হৈ যাব আৰু যদি তোমালোকে ইয়াত এনেকৈ ইয়াত এইটোতে এৰি দিব পাৰা ইয়াত 10 20 ওপৰত 33 তেনেকৈ এৰি দিব পাৰা মুঠতে মানটো কিবা এটা এনেকৈ উলিয়াই সেইটো তাতেই এৰি দিলে হ'ল আচ্ছা এইবাৰ ইয়া আছে এতিয়া সমান্তৰাল প্ৰগতিৰ যোগফল নিৰ্ণয় কৰা যেটো সমান্তৰাল প্ৰগতি বুলি দিয়া আছে গতিকে এটা সমান্তৰাল প্ৰগতি বুলি আমি গম পাম প্ৰথমতে গতিকে আমি d ৰ মান তাৰ মানে উলিয়াওতে চিন্তা কৰিব নালাগে এনেকুৱা হ'ল এটো আমাক দিয়া আছে এনে এবাৰ পাতি ললো 84 এতে a ইকুৱেল টু প্ৰথম পদ 7 a n ইকুৱেল টু শেষৰ পদ 84 আৰু d ইকুৱেল টু a2 minus a1 equal to a2 মানে a2 10 সমস্ত 2 ভাগৰ 1 minus a1 মানে 7 কি ইয়াৰ মান কিমান হ'ব এতিয়া ইয়াৰ মানটো আমি উলিয়াবলৈ জানিব লাগিব তে a2 মানে কি হ'ব এই তলত 2 থাকিব 2 পূৰণ 10 10 দুগুণ 20 যোগ 1 21 minus 7 ঠিক আছে বুজি পাইছে 2 পূৰণ 10 তলৰটোৰ লগত এই সন্মুখৰটো পূৰণ 2 পূৰণ 10 10 দুগুণ 20 যোগ ওপৰটোৰ লগত যোগ 21 তলত 2 হ'ব ইকুৱেল টু ইয়াৰ তলত কিমান আছে 1 গতিকে 2 পূৰণ 1 মানে 2 ওপৰত হলে 21 পূৰণ 1 মানে 21 বিয়োগ চিন 7 পূৰণ 2 মানে 14 ইকুৱেল টু 7/2 ঠিক আছে এতে কি Sn আমাৰ যোগফলে উলিয়াবলৈ দিছে গতিকে Sn ইকুৱেল টু n/2 ইনটু a প্লাস an সূত্ৰ প্ৰয়োগ কৰিম কাৰণ আমাৰ ইয়াত an দিয়া আছে মেইন কথাটো কি দিম আমাৰ ফালে n মানে কেইটা আচ্ছা এতিয়া আমাৰ ইম্পৰ্টেন্ট কথা এটা উলিয়াবলৈ থাকিল ইয়া যে আমি n উলিয়াব লাগিব n মানে কেইটা পৰ আমি সেইটো জানিব লাগিব তেতিয়াহে আমি এই ইয়াৰ মানটো উলিয়াব পাৰিম গতিকে n ৰ মান কোনে দিব n ৰ মান এই 84 এ দিব ঠিক আছে কি হ'ব আচ্ছা এটা আমি কৰিব লাগিছিল ইয়াতে মই ইয়াতে পাতি দিছো তোমালোকে সাইডত পাতিলে হ'ল বা ইয়াৰ পিছত d উলিওৱাৰ পিছত ইয়াত পাতিলে হ'ব ইয়াত পাতিলে না a n ইকুৱেল টু কি আছিল সূত্ৰ a প্লাস n মাইনাস 1 ইনটু d an মানে 84 ইকুৱেল টু a মানে প্ৰথম পদ 7 প্লাস n মানে 9 n minus 1 ইনটু d ৰ মান এইটো 7/2 হয় গতিকে প্ৰথম কাম কৰিম আমি প্লাস আছে এই ইফালে মাইনাস কৰিম 84 minus 7 ইকুৱেল টু n minus 1 ইনটু 7/2 ইমপ্লাইজ বিয়োগ কৰা কিমান থাকিব 77 থাকিব ইকুৱেল টু n minus 1 into 7/2 আচ্ছা ইমপ্লাইজ ইয়াৰ পিছত দেই এইটো লাইনৰ পিছত এইটো লাইন এই মাজৰটো আমাৰ ইফালে কমাই গ'ল এইটো আমাৰ ইয়াত কমাই গ'ল যে এইটো কি হ'ব এতিয়া এইটো 2 হৰণ হৈ আছে ইফালে গৈ পূৰণ হ'ব 77 into 2 equal to n minus 1 into 7 এতিয়া এটা পূৰণ কৰি নিদিও মানটো প্ৰত্যক্ষ কৰি এটা আমি ইফালে পূৰণ হৈছে খাতেৰে ইফালে হৰণ হ'ব ওপৰত থাকিল 77 into 2 equal to n minus 1 এতিয়া খাতেৰে 77 এর হরণ যাব 11 বার 11 into 2 মানে 22 equal to n minus 1 implies that 22 minus 1 to ইফালে আহি plus 1 হল equal to n implies that n equal to 23 হবে n এর মান পাবো আমি 23 গতিকে n এর জায়গা পাতিম 23 divided by 2 a মানে প্রথম পদ 7 plus an মানে 84 equal to উপর থেকে 23 পূরণ 7 আর 84 যোগ কৰিলে পাম আমি 91 তলত থাকিব 2 এতিয়া প্ৰথমতে এইটো কি কৰা যি কৰা পূৰণ কৰা ওপৰ দুটা 23 আৰু 91 পূৰণ কৰি ওপৰত পাতিবা তলত 2 তাৰ পিছত 2 ৰে হৰণ কৰিব 23 পূৰণ 1 মানে 23 23 और 3 आते गल 2 तार पिছত 30 পূরণ 9 হবো 207 আৰু 2 207 ইফালে 2 এর 209 হৈ যাব পূরণ কৰিলে আমি এইটো পাম এতিয়া হৰণ কৰিলে 2 ৰে 2 এক বাৰ 2 ৰে 0 0 বাৰ 2 ৰে 9 4 বাৰ 2 4 গুণ 8 13 2 6 বাৰ 0.5 কিমান হ'ব 1046 1046 প্লাস
আৰু 0.5 ইমান হ'ব ইয়াৰ যোগফল নিশ্চয় ধৰিব পাৰিছা তোমালোকে ক'ত ক'ত কৰিছোঁ প্ৰথম আমি একচুৱেলি কি উলিয়াব লাগিছিল এই সদায় সমান্তৰ প্ৰগতি থাকিলে একচুৱেলি এ এন ডি এইবোৰ আমি পাতি ল'ব লাগিব এ আৰু ডি পাতি ল'ব লাগিব এন পাতিব লাগিব কিন্তু এন পাতিবলৈ পাহৰি থাকিলে এই বস্তুটো এই কথাখিনি ইয়াত পাতিব লাগিব তাৰ পিছত এছ এন উলিয়াব লাগিব আৰু এটা প্ৰশ্ন দিয়া আছে এটা সমান্তৰ প্ৰগতিৰ এপি মানে এৰিথমেটিক প্ৰগ্ৰেছন সমান্তৰ প্ৰগতিৰ প্ৰথম 14টা পদৰ যোগফল 1050 আৰু প্ৰথম পদ 10 তাৰ 20তম পদটো উলিয়াব সেটা প্ৰশ্নটো দেখিলো দেখাৰ লগে আমি কি কৰিম কেনেকৈ কৰিম বুলি একো ধৰকাস্তি হেৰাব নালাগে আমি গুটি হেৰি কৰি যাম কি দিয়া আছে চাই গলে হল এটা এপিৰ প্ৰথম 14টা পদৰ যোগফল 1050 গতিকে হেৰি লিখিলম দিয়া আছে মানে কেনেকৈ প্ৰথম 14টা পদৰ যোগফল মানে প্ৰথম পদ a1 প্লাস a2 প্লাস a3 প্লাস এনেকৈ তাৰ মানে কেইটা 14টা a14 ইকুৱেল টু দিয়া আছে 1050 আমি জানো 14টা সমান্তৰ প্ৰগতিৰ যোগফল কিমান n/2 ইনটু twice a plus n minus 1 into d equal to 1050 implies তে n মানে কি দিয়া আছে জন n equal to কিটা পদ প্রথম 14টা পদ n equal to 14 a equal to প্রথম পদ 10 ঠিক আছে তার 20তম পদটো উলিয়াও 20তম পদ মানে a20 20তম পদৰ যোগফল কোৱা নাই 20তম পদ উলিয়াও বুলি কৈছে গতিকে আমি a20 উলিয়াব লাগিব ঠিক আছে কি n ৰ মান পাতিলো 14 divided by 2 bracket 2 into a মানে 10 a মানে 10 ইটো পূৰণ প্লাস n মানে আকৌ 14 minus 1 into d ৰ মান নাই আমি d ৰ মান পাম তাৰ d ৰ মান আমি উলিয়াব লাগিব ইয়াৰ হৰণ কৰা 7 হ'ল 2 পূৰণ 10 20 হ'ল প্লাস ইয়াৰ পৰা 1 গলে 13 13 d equal to 1050 এতিয়া ভুল কৰিবা কি এইবোৰ পূৰণ কৰি দিবা কি হ'ব এটো পূৰণ কৰি দিবা 7 টো গুটেটো লগত পূৰণ হৈছে ব্ৰেকেট আছে না গতিকে 7 টো হিপালে গৈ হৰণ হৈ যাব ইয়াত থাকে 20 plus 13 d equal to 1050 divided by 7 implies এতিয়া প্ৰথমতে তাৰ মানটো উলিয়াই লোৱা 20 plus 13 d equal to 7 ৰে হৰণ কৰা 7 ৰে 10 যাব এবাৰ 7 গুণ 7 হ'ল 10 ৰ পৰা 7 গলে 3 35 7 5 গুণ 35 0 0 5 so 1050 divided by 7 7 रे 10 গণ গল এবাৰ 7 গুণ 7 7 বিয়োগ কৰা 10 ৰ পৰা 7 গলে 3 ইফালে 5 নামি আহিল 35 7 रे 5 বাৰ 7 5 গুণ 35 বিয়োগ কৰিলে 0 হল এই 0 যে এটা থাকি গলে এটা তলত নামি আহি ওপৰটো গুচি যাব কি 150 ঠিক আছে ইমপ্লাইজ দ্যাট ইয়াৰ পিছৰ খিনি 20 টো কি হৈছে ইয়াৰ লগত যোগ হৈছে গতিকে প্ৰথমতে 20 টো কিবা লৈ যাম ইয়াত থাকিল প্লাস 13 d ইকুৱেল টু 20 ৰ ফালে প্লাস আছিল ইফালে গৈ মাইনাস হৈ গল ঠিক আছে ইমপ্লাইজ দ্যাট এতিয়া d টু 13 আৰু d পূৰণ হৈছে গতিকে ইফালে গৈ হৰণ হৈ যাব বিয়োগ কৰি লোৱা 0 ৰ পৰা 0 গলে 0 5 ৰ পৰা 2 গলে 3 1 31 ইকুৱেল টু 13 ৰে 13 এবাৰ পিছফালে এটা 0 গতিকে d ৰ মান কিমান পালো আমি সাধাৰণ অন্তৰ সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ d ইকুৱেল টু 10 পাইলো এতিয়া উলিয়ালো আমাক তো d উলিয়াবলৈ দিয়া নাছিল কি উলিয়াবলৈ কোৱা আছে তাৰ 20তম পদটো উলিওৱা 18 20 উলিয়াবলৈ দিছিল আচ্ছা গতিকে এখিনি মই দিছো তোমালোকে বুজি পাইছা নিশ্চয় এতিয়া কি হ'ব এতেকে a20 মানে 20তম পদ ইকুৱেল টু a প্লাস কি আছিল n minus 1 into d a n মানে এতেকে a20 equal to a plus n মানে 20 minus 1 into d এর মান পাতো এর মান 10 plus 20 minus 1 মানে 19 into d এর মান পালো আমি 10 equal to 10 plus প্রথমতে পূরণ কৰিব লাগিব 10 19 ৰ 10 পূৰণ কৰিলে 1 নাই পিছফালে 0 বহালে হ'ল কাৰণ 19 গুণ 19 পিছফালে 10 ৰ লগত এখন যোগ কৰিলে 200 হৈ গ'ল গতিকে a20 20তম পদটো হ'ল 200 ইমানেই হ'ল আমাৰ
আচ্ছা এবাৰ আৰু এটা প্ৰশ্ন দিয়া আছে আমাক যে ইয়াত লিখা আছে যে 24 এইটো সমান্তৰ প্ৰগতিটোৰ এটা সমান্তৰ প্ৰগতি আমাক দিয়া আছে 24 20 এনেকৈ 18 এই সমান্তৰ প্ৰগতিটোৰ কিমানটা পদৰ যোগফল 78 হ'ব বুলি আমাক সুধিছে গতিকে আমি সিম্পলি সমান্তৰ প্ৰগতিটো প্ৰথমতে পাতি লম 24 21 18 এনেকৈ কিমানটা পদৰ যোগফল 78 গতিকে যোগফল মানে SN SN equal to n/2 ইয়াত শেষৰ পদ নাই গতিকে আমি twice a plus n minus 1 into d কৰিম SN মানে কিমান হ'ব 78 equal to n মানে কিমানটা পদ সেইটো সুধিছে আমাক n/2 twice a মানে আচ্ছা এইটো আমি পাতিব লাগিছিল আকৌ পাহৰিলো মই a equal to ইয়াত কিমান প্ৰথম পদ 24 d equal to কি হ'ব a2 minus a1 a2 মানে 21 minus 24 equal to minus 3 গতিকে ইয়াত কিমান হ'ল -3 প্লাস n মানে n ৰ মান উলিয়াবলৈ দিছে d ৰ মান a2 -3 ইকুৱেল এতিয়া n টু কি আছে 2 টু কি আছে ইয়াৰ লগত হৰণ হৈছে আই গুটেইটো লগত পূৰণ গতিকে ইয়াৰ লগত হৰণ হোৱা বস্তুটো ইফালে আহিলে পূৰণ হৈ যাব 78 into 2 equal to n হৈ গ'ল माइनस ए प्लस ए माइनस 3 দুগুণ 6 প্লাস আর প্লাস এ মাইনাস আহিব তার পিছত কি হবে এতিয়া n - 1 into 3 ঠিক আছে -3 প্লাস 3 গল মাইনাস এ প্লাস এ মাইনাস তো পূরণ করা 2 8 গুণ 16 6 আদি গলে 7 গুণ 14 কে 15 ইকুয়াল টু এতিয়া কি হ'ব n into ইয়াত থাকিল -6 minus 3 into n মানে 3n minus a plus 1 into 3 মানে 3 implies that 156 equal to n into -6 মানে আচ্ছা n into -6 plus 3 মানে -3 minus 3n এটা implies that তো ইয়ার কিমান হল 156 equal to -3 into n minus 3n into n মানে 3n স্কয়ার n into n মানে 3n স্কয়ার ঠিক আছে গতিকে এটি ইয়ার আমার সমাধানটো এই দ্বিঘাত সমীকৰণলৈ যাব যেটো আমি এতিয়ালৈকে পঢ়া নাই এতিয়া কিছুমান সমস্যা এনেকুৱা থাকে মাজতে তাৰমানে বেলেগ চেপ্টাৰৰ বস্তু এটা আহি যায় এতিয়া গতিকে 156 equal to -3n minus 3n square implies that একেফালে করু -3n স্কয়ার ইফালে আনো +3n স্কয়ার হল -3n ইফালে আনো +3n হল +156 equal to 0 তে 3 রে কাট গুলি এটা হরণ যাব গতিকে হরণ করু 3 কমন লও ইয়াত থাকিল n স্কয়ার প্লাস ইয়াৰ পৰা 3 গল n থাকিল প্লাস 3 কমন লও ইয়াত থাকিল 3 রে 15 5 বার ইয়াক দুবার 52 equal to 0 3 টো কিফালে গৈ হৰণ হ'ব n স্কয়ার প্লাস n প্লাস 52 equal to 0 হ'ব আচ্ছা ঠিক আছে এতিয়া কি আহিব কথাটো আমি ইয়াক সমাধান কৰিব লাগিব দ্বিঘাত সমীকৰণৰ সমাধান বুলি কয় আচ্ছা ঠিক আছে এইটো তোমালোকে পিছলৈ শিকিবা সো মই এতিয়া সিধা সিধি কৰিছো একচুয়ালি পাইছা তোমালোকে ক্লাস 9 ত যে দ্বিঘাত কি হ'ব এই ক্লাস 9 ত আছিল বহুপদ এইটো সমীকৰণ হ'ল বহুপদৰ তোমালোকে এই দি শিকিছিলা plus n plus 52 এটো অসংখ্য ভাঙিবলৈ শিকিছিলা কেনেকৈ 52 আছে হেখত গতিকে 52 ৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব 2 ৰে 26 বাৰ 2 ৰে 2 এবাৰ 6 3 বাৰ এনেকুৱা আৰু গতিকে কি হ'ব লাগিব যোগ কৰিলে 1 আৰু পূৰণ কৰিলে 52 তেনেকুৱা সংখ্যা আমাক লাগিব গতিকে আচ্ছা আমাৰ নিশ্চয় করবার অঙ্কটো করা ভুল হল অঙ্কটো কত ভুল হয়েছে আর ভুল নাই আর আগর লাইনে ভুল হয়েছে এই মানে পদাত ভুল হয়েছে টুয়াইস এ ঠিক আছে টুয়াইস এ এর জায়গাত মই বেলেগ কিবা এটা পাতিলো এর জায়গাত কি হ'ব লাগিছে এটো ভুল হল
এৰ জেগাত 24 পাতিব লাগিছিল কি আছিল Sn equal to n by 2 into twice a plus n minus 1 into d. Sn মানে 78 equal to n or জেগাত নাই n by 2 into 24 আছিল এইটো a মানে 24 প্লাস কেটো মই ভুল কৰি পাইছিল n minus 1 into minus 3 গতিকে এবাৰ ডাইৰেক্ট পাতিছো ইফালে আহিলে 2 আৰু 16 হাতে গল 1 হাতে গল 6 থেকে 15 equal to n into 48 minus 3n plus 3 so 8 implies that it কি হ'ব 156 equal to n 48 plus 3 মানে 51 minus 3n implies that the 156 equal to n into 51 মানে 51n minus 3 in 3 আহিল n into n মানে n square implies that এটো ইফালে আনো plus 3n square হল এটো ইফালে আনো minus 51n হল equal এটো কিমান থাকে এটো ইবাত আছে অলরেডি 156 equal to 0 তিনি কমন লৈ হৰণ কৰিলো n square minus 17n plus 52 equal to 0 গতিকে কি হ'ব এতিয়া ইয়াত আহিল minus 17 সেইটো এই কাৰণে নাই এতিয়া কি কৰিব লাগিব যোগ কৰোতে 17 পূৰণ কৰোতে 52 ইয়াৰ পৰা পাম 17 কি হ'ব 2 গুণ 4 4 13 4 17 গতিকে কি হ'ব n স্কয়ার মাইনাস এইটো মানে n স্কয়ার আছে n প্লাস 52 গতিকে ইয়াত কি বহিব এতিয়া 13 যোগ 2 গুণ 4 17 13 4 17 হ'ব আর 13 গুণ 4 মানে 52 টো মিলিয়ে থাকে গতিকে n স্কয়ার মাইনাস 13n মাইনাস এ প্লাস এ মাইনাস 4n প্লাস 52 implies that n common ললে n minus 13 minus 4 common ললে n minus 13 equal to n minus 13 আমি common ললে ইয়াত থাকিব n minus ইয়াত থাকিব 4 গতিকে ইয়াত কিমান হল আমাৰ n স্কয়ার minus 17n plus 52 মান 80 হল n minus 13 into n minus 4 equal to পিছফালে আছে এটা 0 গতিকে এতিয়া কি হ'ব implies that n minus 13 equal to 0 বা এটো হল n minus 4 equal to 0 implies that n equal to 13 বা n equal to 4 হল গতিকে কি হ'ব এতেকে এতিয়া উত্তৰটো আমাৰ কি হল ইয়াত খুদিছিল যে এই সমান্তর প্রগতিৰ কিমানটা পদৰ যোগফল আমি এনটা বুলি ধৰিছিলো গতিকে এতেকে এই সমান্তর প্রগতিটোৰ এপিৰ প্ৰথম 4টা বা 13টা পদৰ যোগফল তে 4টা পদৰ যোগফল কিমান হ'ব 78 হ'ব বা 13টা পদৰ যোগফল 78 হ'ব কেনে কৈছো আসন কি হল উত্তৰ দিয়াতে দেই এনেকে এনে চাইলো 24 আছিল তাৰ পিছত 21 তাৰ পিছত 18 তাৰ পিছত 3 কমি আছে গতিকে 15 এইটা পদৰ 4টা পদ এইবিলাকৰ যোগফল 78 হ'ব 4 2 2 20 20 40 50 60 আৰু ইফালে আহিল 5 से 8 8 পাশে 13 14 18 গতিকে 78 হল বাকি 13টা পদৰ যোগফল কেনেকৈ হ'ব পিছফালে যে মাইনাস সংখ্যাবোৰ লাগি যাব এই মাইনাস বলে এই প্লাস টু ক্যান্সেল কৰাব তেতিয়া একে হৈ যাব উত্তৰটো গতিকে ভাবিছো নিশ্চয় এটা বুজি পাইছা আচ্ছা আৰু এটা প্ৰশ্ন দিয়া আছে একেবাৰে ইম্পৰ্টেন্ট এনেকুৱা প্ৰশ্ন হেৰিটো পাবা অনুশীলনীত পাবা তোমালোকে কিতাপত এখন সংখ্যাৰ তালিকা এই সংখ্যাৰ তালিকা আছে তাৰ মানে বিভিন্ন সংখ্যা আছে প্ৰথম 24টা পদৰ যোগফল উলিয়াব লাগে এই যেটো সমান্তর প্ৰগতি কৰিছো সমান্তর প্ৰগতিতে থাকিব কেনেকৈ থাকিব চাব লাগিব কিন্তু দিয়া নাই দিয়া আছে যদি an equal to 3 plus twice n এনেকৈ দিয়া আছে ঠিক আছে গতিকে কথাটো হল কি an equal to 3 plus twice n an মানে nতম পদ গতিকে আমি ইয়াৰ পৰা গোটেই পদখিনি উলিয়াব পাৰো a1 মানে প্ৰথম পদ equal to 3 plus 2 into 1 এনৰ জায়গাত 1 3 plus 2 into 1 মানে 2 equal to 5 হইব a2 equal to 3 plus এনৰ জায়গাত 2 পাতিম 2 into 2 equal to 3 plus 2 গুণ 4 4 3 7 হইব a3 equal to 3 plus 2 into
এনৰ জেগাত 3 ইকুৱেল টু 3 প্লাস 2 3 গুণ 6 3 কিমান হ'ল 9 ঠিক আছে এনেকৈ আমি কি উলিয়ালো আমাৰ তাৰ মানে তালিকাখন কেনেকুৱা 5 7 9 এনেকৈ দিয়া আছে এতেকে আমি d উলিয়াইলাম d ইকুৱেল টু a2 a1 ইকুৱেল টু a2 ৰ মান 7 a2 মানে 7 মাইনাস a1 মানে 5 ইকুৱেল টু কিমান 2 পাইছো বাকি ইয়াত এনে উলিয়াইছো সমান্তৰাল প্ৰগতি হয় নে নহয় ইকুৱেল টু a3 মানে 9 মাইনাস a2 মানে 7 ইকুৱেল টু 2 হ'ল গতিকে সমান্তৰাল প্ৰগতি হয় আৰু a ইকুৱেল টু কিমান দিয়া আছে a মানে a1 5 দিয়া আছে গতিকে যোগফল উলিয়াব লাগে গতিকে sn ইকুৱেল টু কেইটা 24 টা পদ n/2 ইনটু twice a plus n minus 1 into d equal to 24 মানে n মানে 24 divided by 2 twice a মানে আপনি গুণ কৰিছিল কি হ'ব a মানে 5 প্ৰথম পদ প্লাস n মানে আকৌ 24 minus 1 into d মানে 2 হরণ করা 2 রে 2 একবার 2 রে 4 দুইবার 2 5 গুণ 10 প্লাস 24 এর উপর আই করে 30 পূরণ 2 ওদিকে 12 পূরণ কি হবে 12 পূরণ 10 যোগ 30 পূরণ 2 মানে 2 3 গুণ 6 2 2 গুণ 4 46 ये 12 পূরণ 10 আর 46 56 হয়ে যাব পূরণ করে 12 আর 56 পূরণ করলে 6 12 72 2 হাতে গোল খা 5 12 60 67 গলিকে যোগফল কিমান হল 672 পাবা গতিকে এনেদৰে আমাক কি দিয়া থাকিব কিছুমান প্ৰশ্নত আমাক an দিয়া থাকিব an ৰ পৰা আমি a1 a2 a3 এনেকৈ উলিয়াই d আৰু a উলিয়াই লম তাৰ পিছত আমি sn ৰ মানটো উলিয়াই দিব লাগিব এইখিনি হ'ব ঠিক আছে গতিকে আৰু কেইটামান প্ৰশ্ন আছে আমি ইয়াৰ পিছৰ ক্লাছত আলোচনা কৰিম